চুমিৰ পিছত এইবাৰ জালত পৰিল মাইনাও। মাইনাৰ সোঁৱে বাৱে আগে পিছে কেৱল টকাই টকা। আজি কওক 100 কোটিৰ প্ৰবঞ্চনাৰ ৰাণী মাইনাৰ কাহিনী। ৰাজ্য জোকাৰি যোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড চুমি বৰা আৰু তাৰ্কিক বৰা আৰক্ষীৰ জালত পৰাৰ পিছতে বাক্সা আৰক্ষীয়ে গুৱাহাটী বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে 100 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ আন এগৰাকী মহাৰাণী মাইনাও ব্ৰহ্মক। মুছলপুৰৰ পশ্চিম বেঙেনাবাৰীত সাধাৰণ পাণ তামোলৰ দোকানী মাইনাও ব্ৰহ্ম কেনেকৈ ছমাহতেই হ'ল 100 কোটিৰ মালিক। প্ৰথমে চাওক এইকেইটা দৃশ্য। মাইনাৰ সোঁৱে বাৱে আগে পিছে কেৱল টকাৰ বান্দিল। ঠগ প্ৰবঞ্চনাৰে এইদৰে টকাৰ পাহাৰ গঢ়িলে মাইনাও ব্ৰহ্মই। মাইনাৰ প্ৰবঞ্চনাৰ জালত পৰিছিল এইসকল ভুক্তভোগী। লাখৰ পৰা কোটিৰ ঘৰত অধিক লাভৰ আশাত মাইনাৰ ওচৰত এইদৰে কঁপি দিছিল টকাৰ পাহাৰ। আৰু ছমাহৰ ভিতৰতে 100 কোটি টকা লুণ্ঠন কৰি অন্তৰ্ধান হৈছিল মাইনা। দিল্লীত আত্মগোপন কৰি এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অসমলৈ উভতি আহোঁতে বৰঝাৰ বিমানবন্দৰত আৰক্ষীৰ জালত পৰে এই মাইনাও। এইজন ব্যক্তিয়ে দিছিল 40 লাখ টকা। মাইনাও বুলি ছোৱালীজনী আমাৰ পৰা বিজনেছৰ নামত মানে এগ্ৰিমেণ্ট কৰি পেলাই কোৰ্ট এগ্ৰিমেণ্ট কৰি পেলাই মানে 40 লাখ টকা লৈছিল। এতিয়া আমাৰ যিটো দিয়া পইচা এই দিয়া পইচাটো আমি ঘূৰাই পাব লাগে, কিয়নো আমাৰতো কোৰ্টত এগ্ৰিমেণ্ট কৰা আছে। কোনোবাগৰাকীক যদি 6% সুদ দিয়াৰ প্ৰলোভন দিছিল, আন কোনোবাক আকৌ অনলাইন ট্ৰেডিঙত ধন লগোৱাৰ প্ৰলোভনেৰে সৰকাইছিল লক্ষ লক্ষ টকা। লাভটো কেনেকৈ দিম বুলি কৈছিল? গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ। তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে। ট্ৰেডিঙৰ কথা কৈছিলে ই। ট্ৰেডিঙৰ কাৰণে গাঁৱৰ মানুহবিলাকক বা অঞ্চলৰ মানুহবিলাকক তেখেতে ক'লাক, তাৰ কাৰণে ৰাজ্যবিলাকে তাক ট্ৰেডিং কৰাৰ কাৰণে এটা কিবাটো দিলাক। ঠিক তেনেকুৱা সি ট্ৰেডিঙৰ কাৰণে ৰাজ্যবিলাকৰ পৰা পইচাটো লৈ লৈছে তাৰমানে। ইতিমধ্যে বাক্সা আৰক্ষীয়ে জব্দ কৰিছে মাইনাৱে ব্যৱহাৰ কৰা 2খনকৈ বিলাসী বাহন। মাইনাৰ সহযোগী দীপাংকৰ ভট্ট এতিয়াও পলাতক। 100 কোটিৰ খলনায়িকা আৰক্ষীৰ জালত পৰাৰ বাতৰি পোৱাৰ পিছতেই মুছলপুৰ আৰক্ষী থানাত এইদৰে ভিৰ কৰে অসংখ্য ভুক্তভোগীয়ে। কিমান পইচা ইনভেষ্ট কৰিছিলে? 5 লাখ মান। মুছলপুৰৰ পৰা ধ্ৰুৱ শৰ্মা, নিউজ লাইভ।